সাধুৰ সিপাৰে সোণপাহি। নৱকান্ত বৰুৱাৰ উপন্যাস কপিলীপৰীয়া সাধুৰ সোণপাহি চৰিত্ৰটিৰ পুনৰ নিৰ্মাণ। পানী জুৱলিত তেতিয়াও তাই বহি আছিল। ৰূপায়ে এৰি যোৱা হুমুনিয়াহবোৰ তাইৰ বুকুত বাজিছিল। নজনাকৈ তাই কপিলীৰ বালিত শুই পৰিছিল। ডাৱৰৰ আঁৰে আঁৰে জোনবাইটোৱে লুকা ভাকু খেলিছিল। সি হয়তো মোক বিচাৰি আহিব, এই আশাত তাই ঢেলাকৈ পাৰলৈ চাই আছিল। যাৰ প্ৰেমৰ বাবেই তাই নিজক উচৰ্গা কৰিছিল, সেই মানুহজনে নিশ্চয় তাইক বিচাৰি আহিব। কিন্তু বাস্তৱত সেয়া হোৱা নাছিল। অলপ সময় পানীত সাঁতুৰি নাওখন পাই সি তাই মৰিল বুলি উঠি যোৱা দেখি তাইৰ বুকুত দুখে খুন্দা মাৰি ধৰিছিল। কপিলীৰ বুকুত ডাঙৰ হোৱা ছোৱালীজনী জানো নাও মাৰিব নাজানি বুৰিব? এই ভাবো বাৰু ৰূপাই মনলৈ অহা নাছিল নে? ৰূপাই পানীলৈ নামি আহোঁতে তাই ভাবিছিল, দেহি ঐ, মানুহজনে মোক সঁচাই ভাল পাইছিল, মইহে নুবুজি অভিমান কৰিলো। ৰূপাই আহিব, মোক তিতি থকা অৱস্থাত সাৱটি ধৰিব। গাত লিপিত খাই থকা চাদৰখনেৰে দেহটো জোনৰ পোহৰত মায়াময় হৈ পৰিব, আৰু সি আকৌ আগৰ প্ৰেমাটোৰ চাৱনিৰে চাব। আৰু হঠাৎ সি যে মোৰ সন্তানৰ বাপেক হ'বলৈ ওলাইছে, সেই তাগিদাৰে তাৰ মুখত দায়িত্ববোধৰ ৰেখা ফুটি উঠিব, আৰু মৃদু ধমক তথা আদেশৰ সুৰত মোক ক'ব, সোণপাহি, তুমি এইবোৰ কি কৰিবলৈ খুজিছিলা? যি ৰূপাইক তুমি জীৱন দিলা, এতিয়া তাৰ সন্মুখতে এইদৰে তাৰ প্ৰেমৰ অনুৰাগিনীয়ে আত্মহত্যা কৰিব, আৰু সি একো নকৰিব? নাই নাই, এনেই হ'ব নোৱাৰে। উঠা উঠা, গোসাঁই পুখুৰীৰ পাৰৰ প্ৰেম কাহিনী এনেদৰেতো নিশেষ হ'ব নোৱাৰে। দুটি প্ৰাণ হত্যাৰ অপৰাধ এই ৰূপাই ল'ব নোৱাৰে। ময়ো আধা জ্ঞান আধা অজ্ঞান ভাৱেৰে মাত মাতিম, ৰূপাই, তুমি মোক এতিয়াও আগৰ দৰে ভাল পোৱা? মোৰ সকলো অভিমান ভাঙি দি সি তাৰ বুকুত মোক সাৱটি পাৰলৈ লৈ যাব, আৰু আমাৰ সংসাৰখনে পোহৰৰ বাট দেখিব। কিন্তু তেনে একো নঘটিল। জৰুলি জুপুৰি হৈ সি গৰাত উঠিল, আৰু এন্ধাৰৰ লগত মিলি গ'ল। ডিঙিৰ পৰা এটা মাত, এজাউৰি কান্দোন তাইৰ ওলাই আহিব খুজিও ৰৈ গ'ল, যেন কোনোবাই তাইৰ কাণৰ কাষত কৈ উঠিল, তুমি দুৰ্বল হ'ব নোৱাৰা সোণপাহি, তুমি পাৰিব লাগিব। এজন দায়িত্বজ্ঞানহীন মানুহৰ প্ৰতাৰণাত তুমি নিজক কষ্ট দিব নোৱাৰা। গৰ্ভৰ সন্তানটিৰ কি দোষ কোৱা? মই কি কৰোঁ? মই যে তাক আকণ্ঠ জুৰি ভাল পাইছিলোঁ। বতাহক নদীৰ সোঁতত প্ৰত্যুত্তৰ দি সোণপাহি শুই পৰিল।